ভাল কথা, ভাল জ্ঞান, ভাল শিক্ষা আহৰণ কৰিব পাৰি সেই ঠাইলৈ মানুহখিনি ধাৱমান হোৱা মই দেখিছোঁ। তেখেতসকলেও আমাৰ বিদ্যালয়ৰ যিবোৰ অনুষ্ঠান আজি ফেচবুকতে হওক, ইউটিউবতে হওক তেখেতসকলে দেখিছে, তেখেতসকলে আমাৰ অনুষ্ঠানটিলৈ অহাৰ কাৰণে এটি মন মেলি আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ থাকিল। আৰু আমাৰ এই পিছপৰা অঞ্চলত এই অনুষ্ঠানটিয়ে গঢ় দিব বিচৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলক, দুখীয়া দৰিদ্ৰ হাজিৰা কৰা অভিভাৱকসকলৰ সন্তানসকলৰ উন্নতিৰ অৰ্থে যি অনুষ্ঠান আমি গঢ়িছোঁ, সেই অনুষ্ঠানটিত আপোনালোকে যথেষ্ট সহায় সহযোগ আগবঢ়াই আমাক আপ্লুত কৰিছে। কিছু ক্ষেত্ৰত এইটো হ'ব পাৰে আমাৰ এই অঞ্চলৰ সমাজখন মানুহবোৰ আৰ্থিকভাৱে ইমান সবল নহয়। তেনে ক্ষেত্ৰত তেখেতসকলক কয় যি যেনেকৈ পাৰোঁ সাহায্য কৰি সহায় কৰি তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো নহয় যে মই সকলোকে আৰ্থিকভাৱে দুৰ্বল হ'লেও তেখেতসকলক সম্পূৰ্ণ ৰেহাই দিম, এই কথাটো তেখেতসকলে নভবায়। যদি সেইটো মই কৰিবলৈ যাওঁ, তেতিয়াহ'লে মই এই অনুষ্ঠানটো চলাব নোৱাৰিম। এই কথাটো সকলোবোৰ অভিভাৱকে বুজা উচিত। কাৰণ আপোনালোকৰ সহায় সহযোগ নাপালে এই অনুষ্ঠানটো মই গঢ় দিব নোৱাৰিম। আপোনালোকৰ মই এটা কথাই কওঁ, আপোনালোকে নিশ্চয় পাৰিব। কাৰণ আমি ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰীক বাহিৰলৈ গাড়ীত পঠোৱা আমি দেখিছোঁ। বহু শিক্ষানুষ্ঠানলৈ গাড়ীত উঠি যায়, তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে, সেই অভিভাৱকে দিন হাজিৰা কৰে। তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিয়ে মোৰ ইয়াত কোনো খৰচ নোহোৱাকৈ যাতায়াতৰ সুবিধা থকাভাৱে তেখেতসকলে চাইকেলেৰে বা খোজকাঢ়িও আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু মই এটা কথাই মনত অলপ আফচোচ আছে, আমাৰ এই বিদ্যালয়ৰ শিক্ষা অন্যান্য টাউন চহৰৰ অনুষ্ঠানতকৈ শিক্ষানুষ্ঠানতকৈ কম নেকি? এই প্ৰশ্নৰ উত্তৰ যদি অভিভাৱকসকলে নিজেই চিন্তা কৰিবলৈ যায়, তেতিয়া দেখিব সঁচাই ইয়াত বহুত তাৰতম্য আছে। আমি ইয়াত প্ৰত্যেকটো ল'ৰা ছোৱালীকে নিজৰ পেটৰ পোৱালি বুলি ভাবি শিক্ষা গ্ৰহণ দিওঁ। শিক্ষক শিক্ষয়িত্ৰীসকলেও হাতত ধৰি ইয়াত শিক্ষা গ্ৰহণ কৰায়। কিন্তু
এনেকুৱা ধৰণৰ শিক্ষা দিয়া যায় যাতে কোনো গাফিলতি নহয়। বহুত যথেষ্ট ধৰণৰ কষ্ট ইয়াত কৰা হয় আৰু তাৰ ফল আপোনালোকে কি পাইছে নাজানো, মই কিন্তু পাইছোঁ। মই বৰ সুখী হৈছোঁ, কাৰণ ইয়াত বহুত টকা খৰচ কৰি মোৰ এনেকুৱা লাগিল যেন মই যিটো ভাবিছিলোঁ সেইটো ক্ৰমান্বয়ে হৈ আহিছে। আমাৰ ইয়াত ল'ৰা ছোৱালীক নাচ গান শিকোৱা হয়, ইয়াত কুইজ শিকোৱা হয়, ইয়াত খেলা ধূলা শিকোৱা হয়। অকল শিকোৱাই নহয়, আমি কম্পিটিশ্যনত প্ৰথম স্থান অধিকাৰ কৰি আনিব পৰাকৈ আমি শিকাওঁ। আমি নাচ গান শিকাওঁ, আমি ছবি আঁকিবলৈ শিকাওঁ। অকল শিকোৱাই নহয়, বহুত অনুষ্ঠান আছে। এজন অভিভাৱকৰ কোটি কোটি টকাৰ সম্পত্তি আছে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক বিদ্যালয়ত পঢ়ে, লাখপতিৰ ল'ৰা ছোৱালীও পঢ়ে। তাতো ছবি আঁকিবলৈ শিকায়, তাতো নাচ গান শিকায়, তাতো কুইজৰ প্ৰতিযোগিতা সেই স্কুলবিলাক। কিন্তু পুৰস্কাৰটো বাহিৰত কোনে পায়, কলাক্ষেত্ৰত পুৰস্কাৰটো কোনে পায়? বৰপাম তিনিআলিৰ এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীয়ে পায়। আপোনালোকক ইমানেই ক'লো, আজি খুচি ঘাটোৱাৰ আমাৰ কৃষ্ণাংগী ফুকন গুৱাহাটী কলাক্ষেত্ৰত যিটো নাম কৰি আহিছে, সঁচাই এইটো আমাৰ অঞ্চলৰ কাৰণে অতি সৌভাগ্যৰ কথা। বনজিৎ নাথক গোটেই অসমৰ ভিতৰতে এজন ভাল ডেন্সাৰ হিচাপে সন্মানিত কৰিছে। অৰণ্যাক ভাল ছবি অঁকাৰ কাৰণে অকল আমাৰ শোণিতপুৰতে নহয়, অসমত তেওঁৰ নাম কৰিছে। আমাক আৰু কি লাগে, কিন্তু তাৰ তুলনাত আপোনালোকে দেখুৱাই দিয়কচোন মোক আমাৰ চতিয়া চাৰিআলি কোনখন স্কুলে এনেকুৱা ধৰণৰ চাৰিওটা দিশতে আগবঢ়াই ল'ৰা ছোৱালীখিনিক লৈ গৈছে। এতিয়া এনেকুৱা এটা হৈছে, আমাৰ বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী দিবৰ কাৰণে কিছু ব্যক্তিগত খণ্ডৰ স্কুলে বা চৰকাৰী মাধ্যমৰ স্কুলে নিবৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ দেখিছে যে আমাৰ বিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰীক আমি গঢ় দি আমি ডাঙৰ কৰিছোঁ, শিক্ষা দিছোঁ, সেইসকল ছাত্ৰ ছাত্ৰীক যদি আনিব পৰা যায় আমাৰ গুণলৈ, তেতিয়া আমাৰ নাম হ'ব। সেয়েহে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক বহু ক্ষেত্ৰত মই প্ৰেছাৰ দিয়া দেখিছোঁ। সেয়ে মই আপোনালোকক কওঁ, শিক্ষা যদি লাগে ঘৰৰ পৰাই লওক। এইখন আপোনালোকৰ ঘৰ, বাহিৰত কিন্তু নাপায়। আপোনালোকে নিজেই চিন্তা কৰক নিজৰ শিশুৰ উন্নতিৰ কাৰণে। আমাৰ যিটো শিক্ষা ইয়াত দিয়া হয়, আপোনালোকেও ঘৰত যাতে অভিভাৱকসকলে অকণমান সময়লৈ উলিয়াই ছাত্ৰ ছাত্ৰীসকলক অকণমান দিহা পৰামৰ্শ দি, কিবা যদি ভুল হৈছে, কিবা হৈছে আমাক জনালে আমি ভাল পাম।
আৰু যদি সেইটো কৰা যায় তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলৰ বেছি উন্নতি হ'ব। মই বৰ বেছি নকওঁ, নতুন বছৰ আহিল। আমাৰ অসমীয়াক এপ্ৰিল মাহৰ পৰা নতুন বছৰ ধৰে। এই নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু পাতক, সুন্দৰকৈ বিহু পাতক, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ঘৰুৱাভাৱে ভাল এটা সময় উলিয়াই অকণমান চোৱা চিতা কৰিম বুলি সংকল্প লওক, যাৰ ফলত শিশুসকলৰ উন্নতি হ'ব। আমাৰ বিদ্যালয়ৰ কিছু নীতি নিয়ম আছে। এই নীতি নিয়মখিনিত কিন্তু আমি ঢিলা কেতিয়াও নিদিওঁ। আৰু যদি তেনেকৈ কৰিবলৈ যাওঁ তেতিয়াহ'লে এইখন বিদ্যালয়ে আমি কোনো ধৰণৰ ভাল ফল আমি পাব নোৱাৰিম। সেয়েহে আমাৰ আপোনালোকলৈ এটা অনুৰোধ, যদি আমাৰ পৰা কিবা আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত কিবা অসুবিধা পায়, নতুন বছৰত মই আকৌ পুনৰাই কৰোঁ, আপোনালোকে লগে লগে আমাক জনাব। কাৰণ আমি পুৱাৰ পৰা 5টালৈকে ইয়াতেই থাকোঁ। যিকোনো এটা সময়ত আপুনি বাগানত কাম কৰা ছুটি কৰি আহিও আমাক ইয়াত পাব। 4টা বজাত ছুটি কৰে, 5টা বজাত আহিলেও আমাক ইয়াত পাব। সুন্দৰকৈ ক'ব। কিছুৱে কয়, অভিভাৱকে মোক কমপ্লেইন দিয়ে যে মোৰ ল'ৰাটোৱে হোমৱৰ্ক নাই দিয়া, হোমৱৰ্ক কৰা নাই। ছোৱালীজনীয়ে হোমৱৰ্ক নিদিয়ে, ছোৱালীজনী হোমৱৰ্ক নিদিয়ে, হোমৱৰ্ক কৰা নাই। সেইবোৰ তদন্ত মই লগে লগেই কৰিছোঁ। তেতিয়া শিক্ষয়িত্ৰীয়ে কয় যে আমি হোমৱৰ্ক দিছোঁ, প্ৰমাণ দেখুৱাই দিয়ে বাকী ছাত্ৰ ছাত্ৰী, কিন্তু তেওঁলোকে কৰি নানে আৰু ঘৰত গৈ কয় যে হোমৱৰ্ক দিয়া নাই। সেইটো বিচাৰ মই নকৰাকৈ থকা নাই।